মাত্ৰ ৮-১০ বিঘা মাটিত নহব জুবিন ক্ষেত্ৰ। হাতীমূৰাৰ সমাধিস্থলী পৰিদৰ্শন সমাধি কমিটিৰ ৩০-৪০ বিঘা পৰ্যন্ত মাটি দিবলৈ সাজু স্থানীয় ৰাইজ। বৃহস্পতিবাৰে পুৱাই জুবিন গাৰ্গৰ অন্তিম শয়নস্থলীত গৰিমা শইকীয়া গাৰ্গৰ নেতৃত্বত উপস্থিত হলগৈ জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে গঠিত সমাধি কমিটি। চাকি বন্তি জ্বলাই সমাধিত সেৱা গৰিমাৰ। গৰিমা পামিবৰ ঠাকুৰ পাৰ্থসাৰথী মহন্ত বীৰেন সিংহ অনুৰাধা শৰ্মা পূজাৰী প্ৰাঞ্জল শইকীয়া পুলক বেনাৰ্জী তৰালী শৰ্মা দুলাল মানকী সুদৰ্শন ঠাকুৰ শ্যামন্ত গৌতম সমন্বিতে সমাধি কমিটিৰ সদস্যসকলে সমাধি ক্ষেত্ৰৰ বাবে আবণ্টিত ভূমি পৰিদৰ্শন কৰিলে। চাকি বন্তি জ্বলোৱা স্থানৰ পৰা চৌপাশে খোজকাঢ়ি ঘূৰি বুজ ললে চাৰিসীমাৰ। মত বিনিময় কৰিলে স্থানীয় লোকসকলৰ প্ৰতিনিধিৰ সৈতে। চৌপাশে পৰি থকা পেলনীয়া সামগ্ৰী জাবৰ জোঁথৰো নিজ হাতে তুলিলে গৰিমাই। জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰাৰ বাবে জুবিন ক্ষেত্ৰত হ'ব লাগিব সংস্কৃতি আৰু প্ৰকৃতিৰ সমাহাৰ। জুবিন নামৰ সত্তাটোক উপলব্ধি কৰিব পৰাকৈ থাকিব লাগিব বিশালতা। ৮-১০ বিঘা নহয়, স্থানীয় ৰাইজে দিব খোজে ৩০-৪০ বিঘা মাটি। জুবিন ক্ষেত্ৰৰ মাটিৰ চাৰিসীমা চাই ৰাইজৰ সৈতে কথা পাতি ক'লে গৰিমা শইকীয়া গাৰ্গে। তেওঁলোকে কৈছে ৩০ বা ৪০ বিঘালৈকে মাটি তেওঁলোকে আমাক দিব পাৰে আৰু তেওঁলোকে ইচ্ছা কৰিছে দিবলৈ। তেওঁলোকে বিচাৰিছে জুবিন ক্ষেত্ৰখন তেনেকুৱা ধৰণে হৈ থাকক। স্থানীয় ৰাইজৰ দাবী সমাধি ক্ষেত্ৰৰ চৌপাশে নালাগে ৰিজৰ্ট বা বাণিজ্যিক অট্টালিকা। সমাধি ক্ষেত্ৰৰ গাতে লাগি থকা বহু বিঘা মাটিৰ গৰাকীক লৈ চৰ্চা। ইয়াত কাষত কোনো ধৰণৰ বেলেগ ধৰণৰ কনষ্ট্ৰাকশ্যন নহওক, ৰিজৰ্ট নহওক বা কোনো ধৰণৰ এপাৰ্টমেণ্ট কমাৰ্চিয়েল কনষ্ট্ৰাকশ্যন নহওক, তেনেকুৱা কথাটো। লক্ষণীয়ভাৱে হাতীমূৰাৰ ৰাইজে জুবিন গাৰ্গৰ অন্তিম শয়নস্থলীৰ বাবে তেওঁলোকৰ ৰাজহুৱা শ্মশানৰ ভূমিত দান দিছিল। এতিয়া ৰাজহুৱা শ্মশানৰ বাবে ৰাস্তাসহ ২ বিঘা মাটিৰো প্ৰয়োজন। তেওঁলোকে বিচাৰিছে কাষেদি এটা ৩০ ফুটৰ ৰাস্তা আৰু ভিতৰলে ১.৫-২ বিঘা মাটি। সেইখিনি আমিতো তেওঁলোকৰ যিখিনি আছিলে আগৰ পৰা সেইটো আৰু পাৰম্পৰিক নিয়ম অনুসৰি তেওঁলোকে সেইখিনি নিয়ম পালন কৰে। যিসকল তেওঁলোকৰ পূৰ্বপুৰুষ আছে বা যিসকল মানে মৃত ব্যক্তি আছে তেওঁলোকৰ প্ৰতি, গতিকে জনজাতীয় নিয়ম কিছুমান আছে যে তেওঁলোকে মনলিত স্থাপন, সেইকাৰণে তেওঁলোকে ১.৫ বিঘা বুলি কৈছে, কিন্তু আমি ২ বিঘা মাটি আমি ভাবিছোঁ যে তেওঁলোকৰ কাৰণে ২ বিঘা মাটি আৰু সন্মুখত ৰাস্তাটোৰে হ'ব। সেয়া যিয়ে নহওক, ইতিমধ্যে যি স্থানত জুবিন গাৰ্গৰ স্মৃতিত সকলোৱে সেৱা জনাইছে, চাকি বন্তি জ্বলোৱা সেই স্থান আত্মাৰ বাগিচা ৰূপে ৰখাৰ পোষকতা গৰিমা গাৰ্গৰ। প্ৰথম কথাটো যিখিনি এতিয়া সকলোৱে উপাসনাৰ স্থলী হিচাপে সকলোৱে গৈ তাত চাকি বন্তি জ্বলাই আছে, সেইখিনি আমি চৌল গাৰ্ডেন হিচাপে তেওঁৰ আত্মাৰ বাগিচা হিচাপে আমি তেনেকৈ আমি ভাবিছোঁ। এনেদৰে জুবিন গাৰ্গৰ বৰণীয় ব্যক্তিত্ব চিৰস্মৰণীয় সত্তাটোক অমৰ কৰি ৰাখিব পৰা জুবিন ক্ষেত্ৰ নিৰ্মাণৰ পৰিকল্পনা আৰু আশাই বাস্তৱ ৰূপ পোৱালৈ অপেক্ষা কৰিছে ৰাজ্যবাসীয়ে। সোণাপুৰৰ পৰা ৰঞ্জিত ইংটিৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট DY365।